তো হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আজি মানে আমাৰ ৰাতিপুৱাৰ পৰাই ঢেঁকি দি গুড়া খুন্দি আছে। এফালে আছে দেউতা আৰু এফালে আছে মা। তো দেখি আছো বলক কেনেকে গুড়া খুন্দি আছে। দেউতাক এই ৰাতিপুৱাৰ পৰা লগাই দিছে। দেউতাৰ এই ৰাতিপুৱাৰ পৰা কাম কৰি অনুভৱটো কেনাই? অনুভৱ কিয় নাই, দেহা মৰি গেছি আৰু অনুভৱ আৰু এতিয়া মাইকী মানুহ ড্ৰেছ পিন্ধিব লগা হৈছে। এতিয়া চাদৰ মেখেলা একযোৰ অৰ্ডাৰ দিম বুলি ভাবছো বিহুতে। তুমি মোবাইলটো অলপমান চাইডত থৈ কেনে ক কিয় মোবাইলটো দি লেবেল দি আছ? মা কৈ দিয়া দেউতাক লগাই কেনে অনুভৱটো দেখা নাই মোবাইল বিকি পেলাই কি দেখি দিছি তেওঁ লেবেল মানুহ এটা আহিলেও এনেকে মোবাইলে বিকি থাকে। কিমানৰ গুড়া খুন্দছ? কেজি 10 কেজি চাওঁ একবাৰ। 10 কেজি নাই হেন লাগছি দেখোন। এটা চৈদা পাকঘৰত থৈ আহিছো। ঠিক আছে দা হৈছে দে গাইছ। ডিউটি যাবা ৰছি, নিজে ভাত বনাই খাই কেনে যাবা দিছি। 2 গিলাচ বহাবা দিছি সেনা খাব বোলে গেল। তো গাইজ আমাৰ দাদাই সদায় গাড়ীখন চলো কিন্তু লেতেৰা কৰি থৈ দিয়ে তামাম। তাৰমানে মোৰ আজি গাটো অলপমান কেম্বা লাগিল, সেইকাৰণে গাড়ীখন লেতেৰা দেখিলে অলপমান কেম্বা লাগে, সেইকাৰণে মই গাড়ীখন ধুই দিলোঁ। ৱাছ। তো গাইজ আজি আমাৰ ঘৰত মানে পিঠা পৰাৰ কাৰণে জেং ছোৱালী চন্দ্ৰাক ইনভাইট কৰা হৈছে। সেইকাৰণে এতিয়া মই যাই আছো জেং ছোৱালী কান্দা, মানে গীতাঞ্জলি বাইদেউ কান্দা। তো গাইজ ডিউটিৰ পৰা আহি পালো, এতিয়া আমাৰ মানে ঘৰত ভাত চাত নাই, মেগী আনিব যাওঁ। কি ক'ব আৰু ঘৰত ভাত চাত নম নহয় আৰু বিহু আছি না, এতিয়া ভাতৰ কথা কওঁতে গালি পাৰিলে দেই আৰু মেগীকে খাই পেট ভৰাব লাগিব। তো গাইজ মই লৈ আহিলোঁ মানে দোকানৰ পৰা মেগী আৰু ৰেড চিলি। যে পেকেট মেগী আছিল গোটাই লৈ আহিছোঁ, 3 পেকেট মেগী আছিল গোটাই লৈ আহিলোঁ। এতিয়া মানে ঘৰত গুড়া চুৰা খুন্দি আছে। বলক চুঙা পিঠাও পুৰিব আজি, চুঙা পিঠাও পুৰিব আৰু এই বাইদেউ পিঠা পুৰিয়ে আছে। দেখে আছোঁ বলক মানে ভোকত থাকিব নোৱাৰি কেনে মই মেগী নিব আহিলোঁ। আগত দেখিলোঁ চাই যাই আছোঁ কাৰণ বাঁহ পেলাই আছে, পৰি কেনে মোৰ বেয়া লাগব। মানে ভিডিঅ' কৰিলে মুখত ডিলাইটটো পৰে, মাটিত নপৰে নহয়। তো বলক দেখাওঁ আপোনালোকক চুঙা পিঠাৰ বাঁহ গিলা কেইটামান আছে। ৰাতি চুঙা 35 হ'ব না। 35টা দিয়ে ৰাক্কৰ ঘৰত, ৰাক্কৰ ঘৰত 35টা দি কিবা হ'ব না, নাজনো আৰু। বাইদেউ এবাৰ একবাৰ চাই দে অলপমান, মুখখন দেখি দে। সেইটো মছলা খেতি মাজত আছে কিন্তু পিঠাখন বহুত দীঘল। এবাৰকেও আছে এইগিলা মছলাটো মাজত আছে। এয়া মছলা চাইডত নাই, এইগিলা নাই। এইগিলা পিঠে আছে নেকি? নিজে বনাব লাগে। নিজে পাৰিলে তোমাক মাতে নেকি? গৰু মাৰা দি আৰু থৈ আহিম এতিয়া আধা ৰাতি। মই যাম দি যাব যাম। মই বনাই আছো মেগী। তই বনোৱা নাই ৰ, মই বনাই আছো। ফাল্টু কিয় কৰা, মোকো অলপমান ফেমাছ হ'ব দি। এবাৰকে মায়ে গুড়া খুন্দি আছে এতিয়া এই ৰাতি, মানে আজি দিনটো গুড়াই খুন্দি দিছিলাক মায়ে। আৰু এবাৰকে দৈত এওঁ ঢেঁকি দি আছে, এওঁ পালা মাৰা, এওঁ ইতিয়াই আছে। এতিয়া আৰু অভাৰ এক্টিং কৰি কেনে ক'ব বোলো দিনটো ঢেঁকি দি আছে। এই 10 কেজি চাউলৰ গুড়া খুন্দিলো, চুঙা কাটলো, কল তাতে পুতলো। এতিয়া নাৰ পথাৰ পৰা নাৰা আনিলো, আনি তাতে এতিয়া আৰু চুঙা পিঠা মই পুৰিব লাগিব। মোৰে কাম নাই, কি কাম। মা কচোন ইমান কাম কৰছি নে? যিমান কৰছি নাই কৰা বুলি ক। মিছা কথা ক'লে পাপ লাগব দি মহিলা দিন, আৰু এতিয়া নাই নকৰা বুলি কাম আধা ঘণ্টাকে গুচি যাব, মই কি কৰিম? গুড়া আৰু এবাৰকে আছে। কিমান গুড়া খুন্দিলে আজি? 1 পাল্লা, 2 পাল্লা। কিমান হ'ল? 3 পাল্লা। দা খুন্দি থাকা, মই যাওঁ দা। তো গাইজ আমি ওলাই গেলো এতিয়া বৰ্তমান। কি আনিব যাম? মাছ। কি মাছ? কম দামী মাছ। যা বলক। গেছি মানে আহি গেল নারায়ণ পূজা খাবা, ইয়াতে জুই ধৰা আছে, বহুত মজা আৰু কি কম। আহি গেল চাহটো খাই ল।
তো গাইজ এতিয়া হৈছে 8:30 মানে এতিয়া মই ঠগি ঠগি খাই আহিলো আহি কেনে বুটকেইটা দি অলপমান চাটনি বুটলো আৰু এতিয়া মানে ভাত খাওঁ এপাকে মায়ে নাৰিকল ৰুকি আছে মায়ে আৰু মই মোবাইল টিপি আছো আৰু ই মোবাইল টিপি আছে দিনটো আৰু পাই জকালি আছে আহি কেনে ই এখন কাম কৰা নাই মই কিন্তু বহুত কষ্ট কৰি আছো দেই গাইজ ময়ো কষ্ট আৰু এবাকে মায়ে আঞ্জা ৰান্ধি থৈ দিছে আঞ্জা কি ৰান্ধিছে চাওঁ বাৰু মাছ আনিছিলো মাছ বা কি হেৰি ৰান্ধিছে মাছ পানীলাও দি মাছ ৰান্ধিছে মাছটোৰ কালাৰ বাৰু ঠিকে মাছৰ আছে পইচা কোনে দিছে এইটো কৈছো মাছৰ পইচাটো মই দিছো এ চাগিলো মই দিছো কৈছো নাই কোৱা মই দিছো মাছৰ পইচা মিছা কথা ক'ব নালাগে মই দিছো মাছৰ পইচা। তই দিয়া মই দিয়া কি পাৰ্থক্য মই দিছো ক্ৰেডিটটো সদায় নিজে ল'ব লাগে তই পাকে বাইদেউহঁতে বাইদেউ আৰু দেউতাই পালা মাৰি মাৰি তাতে গুড়া খুন্দি আছে দে আৰু তো গাছ মোক ভাত দি দিছো চৌৰাত খাই চাওঁ ৰ'বক তো মানে এতিয়া খাই চাওঁ মাছ আৰু এই লাও নিমখ কম বেছি Yes. ঠিক আছে নিমখটো কম বেছি মোকো ভাতটো দিয়ে মা